এভৰিৱান সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই মই আগবাঢ়িছোঁ এটা বিশেষ ভিডিঅ'লৈ। ভিডিঅ'টোত অকণমান জনাই দিছোঁ, এইয়া পৰি আছে, শুকুৱাই আছোঁ। বিশেষকৈ যোৱাকালি কাটিলোঁ সেই শেৱালি গছজোপা, কলম দি দিলোঁ, মানে ডাল কাটিলোঁ, দুটা ৰাখিছোঁ মাত্ৰ। সেইখিনি শুকুৱাই ৰাখিছোঁ, বাকীখিনিও পেকেট কৰি ৰাখিছোঁ। কেনেকৈ ৰাখিছোঁ চাওঁ আহক। এয়া পাচিকৈ ৰেডি কৰিছোঁ। প্ৰায় আহে অতিথি, বহুতে বিচাৰি আছে, সেইটো কাৰণে পেকেটিং কৰিবলগীয়া হৈছে। যাওঁ ভিতৰত পেকেট কৰিবলৈ আছোঁ, ক'ত কৰিছোঁ চাওঁ আহক। এই দিছে ৰঞ্জিত দিবাংগ বাঁহ-বেতৰ উদ্যোগ। আমিও পুহিম পুথিভঁৰাল আৰু লাইব্ৰেৰী, 4জনীৰ পেকেটিং হ'ব। এই ভিতৰলৈ সোমাই আহিলোঁ। একাংশ প্ৰস্তুতি চলি আছে, মাত্ৰ অকণমানহে দেখাব বিচাৰিছোঁ। থুলমূল এটি আভাস। আৰু এয়া হৈছে আমাৰ শিক্ষামন্ত্ৰী অনুজ পেগুৰ পিতৃ শিশুৰাম পেগুৱে মোক প্ৰথমখন প্ৰমাণপত্ৰ দিছিলে 1987। গতিকে এইখন চাৰ্টিফিকেট দেখালোঁ। আৰু লগতে ইয়াতে লেখিকা সন্ধানী সমিতিয়ে দিছিলে, কাজিৰঙা নেশ্যনেল পাৰ্কে দিছে, তাৰ উপৰিও অসম প্ৰশাসনীয় মহাবিদ্যালয়, আৰু লগতে SP চিত্ৰানন্দ দাস, মৃদুল কুমাৰ মহন্ত আৰু VRC প্ৰমুখ কৰি নেশ্যনেল ট্ৰাষ্ট, অসম সাহিত্য সভাৰ লাইফ মেম্বাৰ ট্ৰাষ্ট, আৰু অৰ্গেনিকযুক্ত শাক চব্জি বাৰীখন একাংশ। যোৱা 23 চনত আমি কাজিৰঙাত গৈ পেলাই 4 জানুৱাৰী দৃষ্টিহীন দিৱসটো পালন কৰিছিলোঁ। তাৰপিছত সেই ফটো দেখুৱালোঁ। তাৰোপৰি মহকুমা অধিপতিয়ে এখন দিছিলে, পত্ৰ দেখুৱাই দিলোঁ। তাৰ উপৰিও আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এখন DC প্ৰেচিডেণ্ট, মই ছেক্ৰেটৰী, আৰু ট্ৰাষ্টৰ পৰা চাৰ্টিফিকেটৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চাৰ্টিফিকেট দেখিব। এইখন আছে নৰ্থ ইষ্টত মই প্ৰজেক্ট কৰ্ডিনেটৰ হিচাপে কাম কৰিছিলোঁ। জীৱনৰ প্ৰথমখন এপইণ্টমেণ্ট লেটাৰ, আৰু টেক্সটাইলৰ শিক্ষক হিচাপে গৈছিলোঁ। এইটো এৱাৰ্ডৰ কাৰণে চাৰ্কুল অফিচাৰ দিছিলে। এইটো LIC এজেঞ্চি আছিলোঁ, আৰু এইটো খেলা ধূলা জগতত গৈছিলোঁ। আৰু আছে কিছুমান, এতিয়া স্বেচ্ছাসেৱী অনুষ্ঠানত কাম কৰিছিলোঁ, এখন চাৰ্টিফিকেট দিছিলে। আৰু অসম সাহিত্য সভাই আজীৱন অভ্যৰ্খন দিছিলে। তাৰোপৰি আপোনালোকে চাওক, কেনে লাগিছে মন্তব্য ৰাখিব। প্ৰায় 35টা বছৰে মই সেৱা আগবঢ়াই অহা বিভিন্ন স্থিৰ ফটোখিনি আজি প্ৰাচীৰ পত্ৰিকাৰ ৰূপত আগবঢ়াইছোঁ। এইটো কাৰণে অহা 4 জানুৱাৰী 2024 দৃষ্টিহীনসকলৰ লিখন শিখন বিশ্ব ৱৰ্ল্ডে পাতিব, আৰু আমিও পাতিছোঁ, প্ৰস্তুতি চলাই আছোঁ। তাৰ কাৰণে প্ৰদৰ্শনীমূলক হিচাপে মই এখন এই প্ৰাচীৰ পত্ৰিকাখন সাদৃশ্য এটা, মানে কি কয়, স্থিৰ ফটোৰ বিভিন্ন পেপাৰ কাকতত, বাতৰি কাকতত প্ৰকাশ হোৱা বিভিন্ন ধৰণৰ মন্তব্য সকলোখিনি মই উপস্থাপন কৰিছোঁ। ডক্টৰ ৰবিকুটা প্ৰথমখন সভা। তাৰোপৰি সেয়ে দেখিছোঁ যে এইটো এটা হাতীৰ দাঁত লৈ পেলাই দিল্লীত আছিলোঁ, প্ৰদৰ্শন কৰিছিলোঁ, চেণ্টিনেলখন ওলাইছিলে। গতিকে বিভিন্ন ধৰণৰ ফটো। পিছতো ডক্টৰ মামণি ৰয়ছম গোস্বামী, দিল্লী ইউনিভাৰ্চিটিত আমি আলোচনা কৰা মতে সেয়ে দেখিছে। তাৰ উপৰিও মই অকণমান দেখাই আছোঁ। কৰ্মব্যস্ততাৰ মাজতে অংগনবাড়ী চেণ্টাৰবিলাকক সহায় কৰোঁ এনেধৰণে। আৰু বাৰ্ডে কৰম খোজত খোজগৈ আগুৱাই যায়, শোভাযাত্ৰা, বৃন্দাবন কুটুম। আৰু এয়া হৈছে মামণি ৰয়ছম গোস্বামী, দিল্লী ইউনিভাৰ্চিটিত। আৰু এইজন হৈছে চিদানন্দ শইকীয়া, প্ৰথমখন সভা 1992 চনত। আৰু ইয়াৰ ৰঞ্জিত দাসে কাম কৰি থকা অৱস্থাত পেটৰ কাম, সৈতে বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষাতে জেগেশ্বৰ বৰা। আৰু এয়া দেখিছে বিভিন্ন ধৰণৰ। আৰু ৰবিকুটাৰ এখন স্থিৰ ফটো হ'ল, আৰু গৌৰৱ বত্ৰা, ইন্দ্ৰেশ্বৰ গোস্বামী প্ৰিন্সিপাল। আৰু আমাৰ প্ৰথমটো কালচাৰেল গ্ৰুপ এয়া। গতিকে ৰবিকুটাৰ যেতিয়া প্ৰমোশ্যন ট্ৰেন্সফাৰ হৈছিলে, তেওঁলোকেও প্ৰতিবাদ কৰিছিলোঁ যে আমি যাব নালাগে বুলি। আৰু এই দিল্লী প্ৰগতি মৈদামৰ ষ্টল দিয়া অৱস্থাত চেণ্টিনেল পেপাৰত ওলাই গৈছিলে। বিভিন্ন ধৰণৰ পেপাৰত অলপ পেপাৰ কাটখিনি প্ৰাচীৰ পত্ৰিকাৰ ৰূপত আগবঢ়াইছোঁ।
ভাল হৈছে বেয়া হৈছে এইটো আপোনালোকলৈ এৰিলোঁ। গতিকে আজি ৰাতিটো কৰ্মব্যস্ততাৰ কাৰণে দিনত সময় উলিয়াব নোৱাৰোঁ, সেইটো কাৰণে ৰাতি অকণমান চেষ্টা কৰিলোঁ এনেধৰণে সজাই পাৰি ৰাখিবৰ কাৰণে। তাৰোপৰি আছে ইয়াৰ পেকেটিং দেখিছে, এইটো হৈছে আপোনাৰ কি কয়, এইটো হ'ল শেৱালি ফুল আৰু শেৱালি ফুল পেকেট কৰিছোঁ। তাৰোপৰি এইটো আপোনাৰ ছজিনা পাত পেকেট কৰিছোঁ। আৰু ছজিনা পাত খালে কি হয়, শেৱালি ফুল খালে কি হয়, বা এয়া শেৱালি ফুলো পেকেট কৰিছোঁ। এই দেখিছে শেৱালি ফুল পেকেট কৰি আছে। এই আয়ুৰ্বেদিক ঔষধ কেনেধৰণে খাব লাগে, কেনেকৈ কৰিব লাগে, প্ৰায় মই পিছত দেখাম। মাত্ৰ পেকেটিং যে কৰিছোঁ। গতিকে কাজিৰঙালৈ আহিলে 9-10 পাতিছে চৰাই উৎসৱ। এই চৰাই উৎসৱতে এই প্ৰাকৃতিক গছৰ পৰা প্ৰস্তুত কৰা আয়ুৰ্বেদিক ঔষধবিধো আমি উপস্থাপন কৰিম। ক্ৰমান্বয়ে চাই থাকক আৱাৰ লাইফ ইন ফুল। গতিকে পুনৰ লগ পোৱা প্ৰস্তুতিৰে আমাৰ জীৱন, আমাৰ লক্ষ্য। অহা 4 জানুৱাৰীত বিশ্ব দৃষ্টিহীন দিৱস। সকলোৱে পাতক, সহযোগিতা কৰক, সহায় সহযোগিতা আগবঢ়াওক। আৰু লগতে আমাৰ বোকাখাতৰ স্বেচ্ছাসেৱী অনুষ্ঠান গাছৰ কৰ্মকৰ্তাসকলে উৎসাহ উদ্দীপনাই মোক বিশেষকৈ ৰাতি টোপনি হৰুৱাই দিছে। গতিকে চাই থাকিব আৱাৰ লাইফ। ধন্যবাদ, নমস্কাৰ।